কাশ্মীৰী শ্বল, কাশ্মীৰী ছুট এই শব্দ দুটা আপুনি হয়তো কেতিয়াবা শুনিছে। চাইকেলত উঠি হিন্দী ভাষাত এনেকৈ চিঞৰি চিঞৰি আপোনাৰ বাটেদি সুদূৰ কাশ্মীৰত উৎপাদিত পোছাক বিক্ৰী কৰিব আহে বহু কাশ্মীৰী পোছাক বিক্ৰেতাই। কাশ্মীৰী শ্বল, ছুট, কুৰ্তি সকলোৰে প্ৰিয়। কাৰণ কাশ্মীৰী পোছাকত থাকে ব্যতিক্ৰমী ডিজাইন, ভিন্নৰঙী কাশ্মীৰী ফুলৰ এমব্ৰইডাৰী আৰু থলুৱা পদ্ধতিৰ উৎপাদন শৈলী। অসমত বিভিন্ন ঠাইত তেওঁলোকে কাশ্মীৰী পোছাক বিক্ৰী কৰি আহিছে। গুৱাহাটী, নলবাৰী, নগাঁও, গোলাঘাট, ডিব্ৰুগড়, বঙাইগাঁও, তিনিচুকীয়া, শিলচৰ আদিকে ধৰি অসমৰ মুখ্য জিলাসমূহত থাকি তেওঁলোকে ব্যৱসায় কৰি আহিছে। চহৰৰ এঠাইত তেওঁলোকে ভাড়াঘৰ লৈ তাৰ পৰা চাইকেলেৰে গ্ৰাম্য অঞ্চললৈ ওলাই যায়। কিন্তু দুৰ্ভাগ্যজনকভাৱে কাশ্মীৰৰ বিখ্যাত শ্বল আৰু কাপোৰৰ উদ্যোগ সম্প্ৰতি ধ্বংসৰ গৰাহত উপনীত হৈছে। এই সন্দৰ্ভত লেখক তথা প্ৰাক্তন আমোলা ডক্টৰ আব্দুল আহাদে কাশ্মীৰৰ শ্বল উদ্যোগক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে মধ্যভোগীয়ে শোষণ কৰি থকা শ্বল নিৰ্মাতাসকলৰ দুৰ্দশাৰ সমাধানৰ বাবে চৰকাৰে তাৎক্ষণিক পদক্ষেপ গ্ৰহণ নকৰিলে কুটিৰ উদ্যোগটো ধ্বংসৰ মুখলৈ যাব। মধ্যভোগীৰ শোষণৰ ফলত এই উদ্যোগৰ সৈতে জড়িত লোকসকলে কম পাৰিশ্ৰমিক লাভ কৰে, যাৰ ফলত নৱপ্ৰজন্মই ইয়াৰ পৰম্পৰা আৰু ঐতিহ্য আগবঢ়াই নিবলৈ আগ্ৰহ প্ৰকাশ নকৰে। শ্বলছ এণ্ড শ্বলবাফ অফ কাশ্মীৰ নামৰ কিতাপখনত লেখক আব্দুল আহাদে এই কথাসমূহ উল্লেখ কৰিছে।